সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ধুবুৰী গ্লকগঞ্জৰ গণতান্ত্ৰিকভাৱে উলিওৱা জোৰ সমদলত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাৰ ওপৰত সংবাদমেল। পশ্চিম দৰং প্ৰেছ ক্লাবৰ সংবাদ ভৱনত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে আক্ৰাস্তু কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সোণা ডেকা, সাংগঠনিক সম্পাদক সুনন্দ বৰ্মন, আক্ৰাস্তুৰ দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কৃষ্ণ ডেকা আৰু ওদালগুৰি ঠাকুৰীয়াপাৰা আঞ্চলিক সমিতিৰ সম্পাদক হিৰুদ বৰ্মন। নিউজ ডেস্ক AIN লাইভ। আজি আপোনালোকৰ সহযোগত আমি এই স্থানত উপস্থিত হোৱাৰ মূল কাৰণটো হৈছে যোৱা 10 ছেপ্টেম্বৰ ধুবুৰী জিলাৰ গোলকগঞ্জত আক্ৰাস্তুৰ কেন্দ্ৰীয় সমিতিৰ জোৰ সমদল কাৰ্যসূচী আছিলে আৰু এই কাৰ্যসূচী আছিলে আমাৰ উদ্দেশ্য কোচ ৰাজবংশীসকলক, কোচ ৰাজবংশী খিলঞ্জীয় ভূমিপুত্ৰসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী, লগতে পৃথক কমতাপুৰ ৰাজ্য পুনৰুদ্ধাৰ, এই দুটা দাবী আগত ৰাখি ধুবুৰী জিলাৰ গোলকগঞ্জত 10 ছেপ্টেম্বৰত আমি জোৰ সমদল প্ৰতিবাদ উলিয়াইছিলোঁ আৰু এই প্ৰতিবাদস্থলীত আমি ভাৰতীয় সংবিধানৰ গণ্ডিত সাংবিধানিকভাৱে গণতান্ত্ৰিকভাৱে আমি যি জোৰ সমদল কাৰ্যসূচী উলিয়াইছিলোঁ, এই জোৰ সমদল কাৰ্যসূচীত ধুবুৰী জিলা প্ৰশাসনে অতৰ্কিতে সমদলকাৰীৰ ওপৰত বৰ্বৰোচিতভাৱে আক্ৰমণ কৰিছিলে আৰু এই আক্ৰমণত পুৰুষ মহিলাৰ সৈতে 100ৰো অধিক গুৰুতৰভাৱে আহত হৈছে আৰু এই কাৰ্য অতৰ্কিতে কৰাৰ আমি কোনো উমান নোপোৱাকৈ তেওঁলোকে কৰাৰ কাৰণে আমি যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছোঁ আৰু এই ক্ষেত্ৰত ধুবুৰী জিলা প্ৰশাসনে এই ঘটনাটো যিহেতু তেওঁলোকে নিজৰ পৰিকল্পনা মতে কৰিলে, এই কাৰ্যত আমি আক্ৰাস্তু দৰং জিলা সমিতি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ, লগতে অসম চৰকাৰৰ গৃহ বিভাগক আমি ধিক্কাৰ জনাইছোঁ। আমাৰ উদ্দেশ্য এই দুটাই আছিলে আৰু এই কাৰ্যসূচীত যিসকল অসম চৰকাৰৰ পুলিচ বিভাগ, গৃহ বিভাগে এই বৰ্বৰ অত্যাচাৰ কৰিলে, এই বৰ্বৰ অত্যাচাৰৰ সাধাৰণ পুলিচৰ পৰা বিষয়ালৈকে আমি চৰকাৰৰ ওচৰত এটা ন্যায়িক তদন্ত আমি বিচাৰিছোঁ। ন্যায়িক তদন্তৰ জৰিয়তে দোষী সাব্যস্ত কৰি তেওঁলোকক অনাগত দিনত খিলঞ্জীয় ভূমিপুত্ৰসকলৰ ওপৰত এনেধৰণৰ কাৰ্য তেওঁলোকে যাতে কৰিব নোৱাৰে তালৈ আমি চৰকাৰক আমাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। চৰকাৰক আমি এই বিষয়টো দৃষ্টিগোচৰ কৰিছোঁ। লগতে যিসকল বিষয়া কৰ্মচাৰীয়ে বৰ্বৰ আক্ৰমণ কৰি আমাৰ পুৰুষ মহিলাসকলক চিৰদিনৰ কাৰণে পংগু কৰি দিলে, এই ক্ষেত্ৰত তদন্তৰ জৰিয়তে গোটেই জড়িত কৰ্মচাৰীসকলক বিহিত ব্যৱস্থাৰ কাৰণে আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ। লগতে যিসকল বিষয়াই এই কাৰ্যসূচী কৰিলে আৰু গণতান্ত্ৰিক মাধ্যমৰ আন্দোলনত আমি আগত কেতিয়াও পোৱা নাই। বিগত দিনৰ পৰা 1990 চনত আক্ৰাস্তু জন্ম হৈছিলে। 1990 চনৰ পৰা আমি গণতান্ত্ৰিক মাধ্যমত কোচ ৰাজবংশী ছাত্ৰ সন্থাই আন্দোলন কৰিছোঁ আৰু এই আন্দোলন আমি কৰিছোঁ ভাৰতীয় সংবিধানৰ গণ্ডিত। গতিকে ঠিক তেনেকুৱা ক্ষেত্ৰত খিলঞ্জীয় ভূমিপুত্ৰসকলৰ ওপৰত যদি চৰকাৰে এনেধৰণৰ অমানৱীয় অত্যাচাৰ কৰি থাকে, তেতিয়াহ'লে অনাগত দিনত কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাস্তুই আমি সুদূৰ প্ৰসাৰী কিছু কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। আৰু লগতে অসম চৰকাৰক আমি এইটো দাবী জনাইছোঁ যে কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰ ৰাজ্য পুনৰুদ্ধাৰ, লগত জনজাতিকৰণৰ মৰ্যাদা, এই দুটা দাবীৰ কাৰণে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক আমি এইটো আহ্বান জনাম যে ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে 1926 চনৰ বিধানসভা নিৰ্বাচনৰ আগত সুদূৰ প্ৰসাৰী সিদ্ধান্তৰ জৰিয়তে কোচ ৰাজবংশীসকলক ভূমিপুত্ৰসকলক জনজাতিকৰণৰ মৰ্যাদা আৰু পৃথক কমতাপুৰ পুনৰুদ্ধাৰৰ কাৰ্যসূচী যে তেওঁলোকে সফল ৰূপায়ণ কৰে। আৰু যদি তেওঁলোকে এনেধৰণে যদি ভূমিপুত্ৰসকলৰ ওপৰত সদায় অমানৱীয় অত্যাচাৰ কৰি থাকে, তেতিয়াহ'লে আমি ইয়াতকৈও অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।
যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996